নমস্কাৰ সিটি 18 ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ অৱশেষত ৰাজ্যসভাত উত্থাপন নহল নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধীৰ হুলস্থুলৰ বাবে অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হল ৰাজ্যসভাৰ অধিৱেশন অন্তিম দিনাও নাগৰিকত্ব বিধেয়ক উত্থাপনত ব্যৰ্থ হল মোদী চৰকাৰ ৰাজ্যসভাত উত্থাপন নোহোৱাত অপ্ৰাসংগিক হৈ পৰিল বিতৰ্কিত সংশোধনী বিধেয়কখন সদন স্থগিত হোৱাৰ লগে লগে স্বাভাৱিক মৃত্যু হল নাগৰিকত্ব সংশোধনী বিধেয়কৰ ৰাজ্যসভাত বিতৰ্কিত বিধেয়ক উত্থাপন নোহোৱাত সাময়িকভাৱে স্বস্তিৰ নিশ্বাস পেলাইছে অসম তথা উত্তৰ পূবৰ খিলঞ্জীয়াই বিতৰ্কিত বিধেয়কখন উত্থাপন নোহোৱাত ঠায়ে ঠায়ে হৰহুল্লাস খিলঞ্জীয়াৰ বিভিন্ন প্ৰান্তত ফটকা আতচবাজি ফুটাই আনন্দ ফূৰ্তিত অংশগ্ৰহণ কৰিলে জনগণে সংসদত নাগৰিকত্ব বিধেয়ক উত্থাপন নোহোৱাত আছুৰ মুখ্য কাৰ্যালয় শ্বহীদ নিয়াসতো আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে অৱশ্যে এয়া সাময়িক সকাহ কাৰণ পুনৰ এনেধৰণৰ কুটকৌশল ৰচনা কৰা হ'ব পাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত সেয়েহে এতিয়া সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৰাজ্যৰ আটাইকেইটা দল সংগঠন বিভিন্নজনৰ এটাই ভাষ্য যে এতিয়াতে আমি সামগ্ৰিকভাৱে ফূৰ্তিত অংশগ্ৰহণ কৰাটো উচিত নহয় আমি ধৈৰ্যৰে নিৰীক্ষণ কৰি থকাটোহে উচিত কাৰণ যিকোনো সময়তেই বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখন উত্থাপনৰ বাবে আকৌ চেষ্টা কৰিব পাৰে আৰু তেওঁলোকে এই চেষ্টা ধাৰাবাহিকভাৱে কৰি আহিছে সেই কুটকৌশল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনগণে বুজি পোৱাটো উচিত এই জয় ৰাইজৰ জয় থলুৱা খিলঞ্জীয়া মানুহৰ জয় আমি আজি এই সভাখনত নাগৰিকত্ব সংশোধনী বিধেয়ক যে আজি ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰিলে সমগ্ৰ থলুৱা খিলঞ্জীয়া ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যুদ্ধত আমাৰ লগত সহযোগ কৰা 30টা জনগোষ্ঠীয় সংগঠনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এটা কথা ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে এইখন অসম থলুৱা খিলঞ্জীয়া মানুহৰ অসম এইখন অসমত থলুৱা খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বিস্তাৰ হ'ব লাগিব কোনো বিদেশীৰ নহয় সদৌ অসম ছাত্ৰ সন্থা আৰু 30টা জনজাতীয় গোষ্ঠীয়ে বহুতো কষ্ট কৰিছে এই বিধেয়কখন বাতিল হ'বৰ কাৰণে আৰু আজি এই বিধেয়কখন বাতিল কৰা হৈছে তাৰ কাৰণে আজি সঁচাই অসমীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ আনফালে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাক লৈ মহানগৰীৰ ৰাজীৱ ভৱনতো একেই উৎসৱমুখৰ পৰিৱেশ ৰাজীৱ ভৱনত ইজনে সিজনক মিঠাই খুৱাই নাচি বাগি আনন্দ প্ৰকাশ কৰিলে এয়া কংগ্ৰেছ নেতাকৰ্মীসকল তেওঁলোকে এনেধৰণে ৰাজীৱ ভৱনত ভিৰ কৰা পৰিলক্ষিত হ'ল বহুদিনৰ বিৰতিৰ মূৰত যেন ৰাজীৱ ভৱনত এই আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাক লৈ মহানগৰীৰ ৰাজীৱ ভৱনত এই উৎসৱমুখৰ পৰিৱেশ ইজনে সিজনক মিঠাই খুৱাই নাচি বাগি আনন্দ প্ৰকাশ কৰিলে কংগ্ৰেছৰ নেতা কৰ্মীসকলে তেখেতসকলৰ নিজৰ যেনেধৰণে কৌশল ৰচনা কৰিব লাগে এই কৌশল ৰচনা কৰিলে এটা ঐক্যবদ্ধ বিৰোধীৰ সহযোগত তাৰ ফলত সাহসবদ্ধ হয় এই নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিবলৈ সাহস নকৰিলে তাৰ বাবে মই ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যি অনৈক্যৰ মাজত ঐক্য উত্তৰ পূৰ্বাঞ্চলৰ যি বিশেষ সংস্কৃতি ভাষা কৃষ্টি তাৰ ওপৰত যি এটা আগ্ৰাসন চলাইছিল বিজেপিয়ে তাক তেওঁ প্ৰতিহত কৰিম বুলি কৈছিল আৰু সঁচাকৈ আজি আমি তাক দেখিলোঁ আৰু বিজেপিৰ এনে কোৱা এটা জনস্বাৰ্থ বিৰোধী যি মনোভাৱ তাক আজি আমি ডিফিট কৰিব পাৰিলোঁ ঐক্যবদ্ধভাৱে তাৰ বাবে মই সদৌ অসম ছাত্ৰ সন্থা কৃষক মুক্তি সংগ্ৰাম সমিতি জাতীয়তাবাদী ছাত্ৰ পৰিষদ আৰু ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ নেতৃত্বত যেনেধৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে এই বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আগবাঢ়ি আহিছিল তাৰ বাবে সমগ্ৰ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আমাৰ লগত যিসকল ৰাজনৈতিক দলে সহযোগ কৰিলে মই সেই সকলোবোৰ দলৰ নেতাসকলক ধন্যবাদ জনাইছোঁ এয়া একত্ৰিত সংগ্ৰাম আৰু জাতীয়তাবাদৰ পৰিণতি নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাক লৈ এই তাৎক্ষণিক প্ৰতিক্ৰিয়া শিল্পী জুবিন গাৰ্গৰ সকলোৱে একত্ৰিত হৈ সংগ্ৰাম কৰাৰ বাবে বিধেয়কখন উত্থাপন নহল বুলি মন্তব্য যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জুবিনৰ দাবী বিধেয়কখন জাপি দিয়া হলে অসমৰ পৰিস্থিতি আৰু বেয়া হলহেঁতেন তাৰ মাজতেই জুবিনে ক'লে আন্দোলন বহুত হল আন্দোলনে বহু ক্ষতি কৰিছে
মোৰো বহুত কাম ৰৈ গ'ল এতিয়া কাম কৰাৰ সময় আৰু কি ক'লে জুবিন গাৰ্গে জুবিনৰ সৈতে আছে আমাৰ সাংবাদিকৰ এক এক্সক্লুসিভ সাক্ষাৎকাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ইতিমধ্যে সুখবৰ যে আজি ৰাজ্যসভাত উত্থাপন নহ'ল ৰাজ্যসভাৰ অধিৱেশন আজি সমাপ্ত হ'ল জুবিন গাৰ্গ আছে কণ্ঠশিল্পী তেওঁৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিম তেওঁক এই বিৰোধিতা কৰিছিল তেওঁৰ প্ৰতিক্ৰিয়া মই ল'ব বিচাৰিম এইটো আচলতে আমাৰ জাতীয়তাবোধৰ এটা নিদৰ্শন আমাৰ এতিয়াও যে আমি একেলগে আছোঁ গোটেই অসমবাসী চব দল সংগঠন ছাত্ৰ সংগঠন হওক যিমান সংগঠন আছে অসমৰ শিল্পী সমাজ আমি চবে একেলগে এটা কৰা এটা সংগ্ৰামৰ এটা ফলাফল আমি দেখিবলৈ পালোঁ আৰু মই খুব পজিটিভ আছিলোঁ মই জানিছিলোঁ যে এইটো হ'ব নোৱাৰে কেতিয়াও আৰু এইটো জাপি দিয়া হ'লে আৰু ভয়ংকৰ পৰিস্থিতি হ'লহেঁতেন অসমত চ' সেইটো নহ'ল খুবেই আনন্দৰ এটা কথা এতিয়া এই কেইমাহ গোটেই অকল অসমবাসী অকল এইটো বস্তুতে বিজি হৈ থাকিলে আমাৰ লোকচানটো আমাৰ হৈছে কিন্তু বেলেগৰ হোৱা নাই আমাৰ কাম ৰৈ গৈছে মোৰ নিজৰ কাম ৰৈ গৈছে বেলেগৰ মানুহৰ কাম ৰৈ গৈছে চ' এতিয়া কাম কৰাৰ সময় এতিয়া বিলখন পাহৰি যাওক পাহৰি পেলাই নিজৰ কাম কৰক ভালকৈ কাম কৰক নিজক গঢ়ি তোলক ধুনীয়াকৈ আৰু ভৱিষ্যতে যদি আকৌ কিবা দৰকাৰ হয় আকৌ আমি একেলগে থিয় দিম আপুনি যেই বলিষ্ঠ পদক্ষেপ আপুনি লৈছিলে বলিষ্ঠ পদক্ষেপ আমাৰ ৰাইজে দেখিছে সেই পদক্ষেপৰে ফলত মই প্ৰথমতেই গোটেই অসমবাসীৰ কথা ক'ম কাৰণ তেওঁলোকে একেলগে কাম কৰিছে একেলগে যুঁজ দিছে আমি লগত সহযোগহে কৰিছোঁ আমি সহযোগী সতীৰ্থ আমি আৰু তেওঁলোকক ধন্যবাদ দিবই লাগিব সকলো ৰাইজ যেতিয়া একেলগে ওলাই আহিছে ৰাইজে নখ জোকাৰিলে নৈব বুলি কয় তাৰে প্ৰমাণ হৈছে এইটো আজি আমাৰ এই সংগ্ৰাম এটা কথা আপুনি ক'ব বিচাৰিব নেকি যে এতিয়া অসমীয়া জাতি এক হোৱাৰ সময় এনেধৰণে একতাৰে আমি আগবাঢ়িব লাগিব সেইটো হয় অফক'ৰ্ছ আমি একেলগে আছোঁ সদায় একেলগে থাকিম আৰু আমাৰ কোনো হিন্দু মুছলিম অসমীয়া বঙালী এইবিলাক কথা নাই আমাৰ সেইটো প্ৰমাণ কৰিলোঁ আমি আৰু সেইটো এটা নিদৰ্শন আচলতে গোটেই ভাৰতবৰ্ষত আৰু বিভিন্ন ষ্টেটে আমাক ষ্টেটৰ মিনিষ্টাৰ্ছসকলে বা বিভিন্ন ষ্টেটে আমাক ছাপোৰ্ট কৰিছে ইভেন শিৱসেনাই ছাপোৰ্ট কৰিছে বম্বেৰ পৰা চ' সেইটো এটা খুব এটা ভাল এটা নিদৰ্শন এটা যে পলিটিক্সৰ ঊৰ্ধতো কিছুমান বস্তু থাকে যে মানৱীয়তাবোধ মানুহৰ মৰম চেনেহ থাকে তাৰে এটা উদাহৰণ হৈছে এই সংগ্ৰামটো আমাৰ আৰু আপুনি নিশ্চয়কৈ জানে যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্ণাড চাংমাই তেওঁক এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কেনেধৰণে তেওঁ যুঁজ দি আছে কিন্তু আমাৰ মুখ্যমন্ত্ৰী কিবা আহ্বান জনাব নেকি আৰু ইতিমধ্যে আপুনি পত্ৰও দিছিলে কিন্তু নাই পত্ৰ মই দিছোঁ এতিয়া মাজতে মই কথা হোৱা নাই বাৰু মই লগ পোৱা নাই কিন্তু কথা পাতিম যেতিয়া লগ পাম তেতিয়া ভালকৈ কথা পাতিম গম পাব সকলোৱে গতিকে ৰাইজলৈ কি আহ্বান হ'ব এই মুহূৰ্তত এতিয়া এটা কাম কৰিব লাগে কৰ্ম সংস্কৃতি মই এইটোত বিশ্বাস কৰোঁ ধন্যবাদ জনাইছোঁ এয়া আছিল কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে এনেধৰণে মন্তব্য কৰিছে যে সকলো একেদৰে যি আমি একতাৰে আগবাঢ়িছিল একেদৰে এনেধৰণে আগবাঢ়িব লাগিব অসমীয়া জাতি এক হৈ আগবাঢ়িব লাগিব আৰু এতিয়া কাম কৰিব লাগিব নাগৰিকত্ব সংশোধনী বিধেয়ক যিহেতু গৃহীত নহ'ল সংসদ যিহেতু শেষ হ'ল অধিৱেশন যিহেতু শেষ হ'ল গতিকে সকলোৱে নিজৰ কামত মনোনিৱেশ কৰিবলৈ শিল্পীগৰাকীয়ে এনেধৰণে তেওঁ মন্তব্য কৰিছে ধন্যবাদ জনাইছোঁ গুঞ্জন আৰু যিহেতু কৰ্ম সংস্কৃতিক বিশ্বাস কৰে জুবিন গাৰ্গে সেই কথা পুনৰ তেওঁ দোহাৰিছে এয়া একত্ৰিত সংগ্ৰাম আৰু জাতীয়তাবাদৰ পৰিণতি বুলিও তেওঁ উল্লেখ কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাক লৈ তাৎক্ষণিক প্ৰতিক্ৰিয়া শিল্পী জুবিন গাৰ্গৰ সকলোৱে একত্ৰিত হৈ সংগ্ৰাম কৰাৰ বাবে বিধেয়কখন উত্থাপন নহ'ল বুলি মন্তব্য কৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকীয়ে জুবিনৰ দাবী বিধেয়কখন জাপি দিয়া হ'লে অসমৰ পৰিস্থিতি আৰু বেয়া হ'লহেঁতেন তাৰ মাজতে জুবিনে যিসমূহ কথা ক'লে অত্যন্ত প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ কথা আন্দোলন বহুত হ'ল আন্দোলনে বহু ক্ষতি কৰিছে মোৰো বহুত কাম ৰৈ গ'ল এতিয়া কাম কৰাৰ সময় কৰ্ম সংস্কৃতিক তেওঁ বিশ্বাস কৰে এনেধৰণে জুবিনে আজি সকলোকে উৎসাহ যোগোৱা পৰিলক্ষিত হ'ল সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি আনন্দ উৎসৱ পালন কৰিছে নগাঁৱতো আছুৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান তাত উপস্থিত আছে আমাৰ সাংবাদিক নীলোৎপল বৰা পোনপটীয়া সম্প্ৰচাৰত গৈছো নীলোৎপলৰ কাষলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছে যে বৰ্তমান যি নাগৰিকত্ব সংশোধনী বিধেয়ক যে আজি বাতিল ৰাজ্যসভাত উত্থাপন কৰাৰ পৰা যি বিৰত থাকিবলৈ বাধ্য হ'ল চৰকাৰ তাৰ পিছতে বৰ্তমান দেখিবলৈ পোৱা গৈছে এয়া পতাকা ফুটাই উল্লাস কৰিছে আৰু মই দেখুৱাই আছোঁ এয়া সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা দেখুৱাইছোঁ সদৌ অসম ছাত্ৰ সন্থাই এয়া বৰ্তমান সদৌ অসম ছাত্ৰ সন্থাই বৰ্তমান পতাকা ফুটাই উল্লাস কৰিছে আৰু মোৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ
নগাঁও জিলা সমিতিৰ সভাপতি গৌৰী শংকৰ আছে। গৌৰী, অভিনন্দন। এক সংগ্ৰামী যি ধাৰা অব্যাহত ৰাখিছিলে সদৌ অসম ছাত্ৰ সন্থাৰ লগত 30টা জাতীয় সংগঠন আৰু 70টা আন সংগঠনৰ ধাৰা অব্যাহত ৰাখিছিলে। গতিকে আজি আছুৰ বাবে ঐতিহাসিক জয়। হয়, আজি যি জয় হৈছে, আজি অসমীয়া খিলঞ্জীয়া জাতি সত্তাৰ জয়, আজি অসমীয়া জাতিৰ স্বাভিমানৰ জয় হৈছে। আমি সদৌ অসম ছাত্ৰ সন্থাই আৰু 30টা জনগোষ্ঠী তথা নিশ্চয় আজি এই সংগ্ৰামখন আমি অব্যাহত ৰাখিছিলোঁ। আমি এই বিধেয়কখন বাতিলৰ কাৰণে যি সংগ্ৰাম কৰিছিলোঁ, আজি আমি এই সংগ্ৰামত আজি আমি বিজয়ী সাব্যস্ত হৈছোঁ। আৰু আমি অসমীয়া খিলঞ্জীয়া জনসাধাৰণে সদায় আমি মাত মাৰি আহিছোঁ অসমীয়া খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থকেইটা। অসমীয়া জাতি সদায় স্বাভিমান থকা জাতি। যেতিয়ালৈকে সূৰ্য আৰু চন্দ্ৰ পৃথিৱীত থাকিব, তেতিয়ালৈকে অসমীয়া জাতি নিজৰ স্বাভিমানে জীয়াই থাকিব। নিশ্চয়। মোৰ মূলত অমৰ আছে, অমৰ সদৌ অসম ছাত্ৰ সন্থা নগাঁও জিলা সাধাৰণ সম্পাদক। অমৰ, কি ক'ব? নিশ্চয়কৈ এই জয় অসমৰ খিলঞ্জীয়া ৰাইজৰ জয়, উত্তৰ পূৰ্বাঞ্চলৰ ভাষা সাহিত্য সংস্কৃতিৰ জয়। আৰু এই জয়ে দিল্লীক জনাই দিলে যে অসমীয়া জাতি কোনোদিনে নতশিৰ কৰা নাই আৰু অনাগত দিনতো নতশিৰ কোনোদিন নকৰে। আগন্তুক দিনত ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব যেতিয়া নাগৰিকত্ব বিল সংশোধন বিল যি আজি আংশিক বাতিল হৈছে। এই আংশিক বাতিলৰ বাবে আমি খিলঞ্জীয়া ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু এক সংগ্ৰামী আছুৰ বাবে পুনৰ এক ঐতিহাসিক জয় বুলি ক'ব লাগিব। নিশ্চয়কৈ এই ঐতিহাসিক জয় আৰু অনাগত দিনত যদি এই বিলখন যদি পুনৰবাৰ সাংসদত উত্থাপন কৰে আৰু জংগী আন্দোলন হ'ব। নিশ্চয় নিশ্চয়। অনাগত দিনত যদি এই বিল যদি সাংসদ উত্থাপন কৰে আৰু জংগী আন্দোলন হ'ব। কিন্তু মই এটা কথা ক'ব লাগিব, সদৌ অসম ছাত্ৰ সন্থাই জংগী আন্দোলন তেওঁলোকে যি প্ৰতিবাদৰ ধাৰাকে অব্যাহত ৰাখিছিলে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জাতীয় সংগঠনৰ লগত লৈ পেলাই যি প্ৰতিবাদী সেই ধাৰা অব্যাহত ৰাখিছিলে আৰু ইয়াৰ বিপৰীতে 70টা সংগঠনৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে। কিন্তু বৰ্তমান এই সময়ত ক'ব লাগিব যে সদৌ অসম ছাত্ৰ সন্থাৰ বাবে এক ঐতিহাসিক জয় আৰু অৱশেষত এই যি বিজয় নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ বিৰত থাকিবলৈ বাধ্য হ'ল চৰকাৰ। আৰু এয়া সঁচাকৈ অসমীয়াৰ জয় বুলি সঁচাকৈ অসমীয়া জয় বুলি ক'বলৈ খিলঞ্জীয়াৰ জয় বুলি ক'ব লাগিব। আৰু মোৰ লগত সুৰুজ আছে। সুৰুজ, মই আপোনাৰ সুৰুজ, কি ক'ব? চাওক, এই যি নাগৰিকত্ব সংশোধনী বিলখন আমাৰ ওপৰত জাপি দিব যিখন ওলাইছিলে আৰু এই সংশোধনী বিধেয়ক প্ৰতিবাদত যি আমি অৱহিতভাৱে যি প্ৰতিবাদ কৰিছিলে, এই প্ৰতিবাদক সেৱ মানিছে। আৰু আমি বিপক্ষৰ যিসকল লোক আছিলে, যিসকল দল সংগঠনৰ লোকসকল আছিলে, তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এই নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰিছিলে। সেইবাবে আমি সকলোকে এই বিলখন যিসকলে বিৰোধিতা কৰিছে সকলোকে আমি ধন্যবাদ জনাইছোঁ। মই এটা ক'ব লাগিব যে কেৱল মাত্ৰ জাতীয় সংগঠনে নহয়, অসমৰ সাংবাদিক সমাজো বৰ্তমান উৎফুল্লিত হৈছে। মোৰ লগত শৈলেন শইকীয়া, নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক, তেখেত আছে। মই শৈলেন দা, অসমীয়া জাতিৰ বাবে জয়, খিলঞ্জীয়াৰ বাবে জয়, সকলোৱে অভিহিত কৰিছে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক অৱশেষত উত্থাপন কৰাৰ বিৰত থাকিবলৈ বাধ্য হ'ল। অসমবাসীৰ বাবে আনন্দৰ কথা, বিজয়ৰ কথা হয়। কিন্তু আমি চাব লাগিব পৰৱৰ্তী সময়ত এই বিষয়টো কেনেদৰে কেন্দ্ৰীয় চৰকাৰে আগুৱাই নিয়ে। আমি সতৰ্ক থাকিব লাগিব যাতে এনে এখন বিল পুনৰবাৰ। আৰু এইখিনি মুহূৰ্তত দেশৰ ৰাজধানী দিল্লীত আছুৰ কেন্দ্ৰীয় নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰিছে। পোনপটীয়া সম্প্ৰচাৰত আমি লৈ গৈছোঁ। আৰু আগন্তুক দিনতো এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ, এনেকুৱা ধৰণৰ অন্যায় কেন্দ্ৰীয় চৰকাৰে কৰিবৰ কাৰণে তেওঁলোকে পদে পদে প্ৰচেষ্টা হাতত লৈ থাকিব। কিন্তু আপোনালোকে সকলোৱে সজাগ সচেতন হৈ আগন্তুক দিনত যাতে কোনো কাৰণতে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰই অসমীয়া মানুহৰ স্বাভিমান, অসমীয়া মানুহৰ ভাষা সাহিত্য সংস্কৃতি যাতে নিয়েক কৰিব নোৱাৰে, খিলঞ্জীয়া মানুহৰ হাতৰ পৰা যাতে ৰাজনৈতিক অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণ হেৰুৱাৰ যাতে পৰিৱেশ যাতে সৃষ্টি নহয়, তাৰ কাৰণে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ যাতে সদায় সজাগ, সচেতন, সচেষ্ট, সক্ৰিয় হৈ যাতে থাকে আৰু সংগ্ৰামৰ ধাৰা যাতে অব্যাহত থাকে। এনেকুৱা ধৰণৰ অপশক্তি চিনাক্তকৰণ কৰি তেওঁলোকৰ পৰা এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক শক্তি চিনাক্তকৰণ কৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা পুলিয়ে পোখাই উৎখাত কৰি খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব উত্তৰ পূৰ্বাঞ্চলত যাতে প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ কাৰণে সকলোৱে যাতে সংকল্পবদ্ধ হয়, তাকে আমি আহ্বান জনাই কামনা কৰি আগন্তুক দিনত সেই ধাৰা অব্যাহত ৰাখিবৰ কাৰণে আমি আহ্বান জনাই মই মোৰ বক্তব্য সামৰিছোঁ। আমি আৰু 5 মিনিট বেছি নলওঁ। আমাৰ ত্ৰিপুৰাৰ এজন আছে আৰু অৰুণাচলৰ এজন আছে। পাৰ্টি কেইবাটাও নাম নাগালেণ্ডৰ পৰা SMS আহিছে। already by the large Islam in Tripura, which is now on the situated point. Now again, by trying to pass this resultant amendment bill, is a question of our survival in Tripura, in spite of being ruled by 154 states. Now, you are aware that we are around 40 lakhs of people who are out of 40. এতিয়া লোকসভাত প্ৰাৰ্থিত্ব বিচৰা নেতাৰ ভিৰ ৰাজীৱ ভৱনত।
কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ অন্তিম দিন 15 ফেব্ৰুৱাৰী অন্তিম দিনটোলৈ এটা দিন বাকী থকা অৱস্থাত বুধবাৰে বহুকেইজন নেতাই প্ৰাৰ্থিত্ব বিচাৰি ভিৰ কৰিলে ৰাজীৱ ভৱনত জমা দিলে আবেদন পত্ৰ থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বুঢ়াগোহাঁই যোৰহাট সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ লগতে বৰপেটা আৰু তেজপুৰ লোকসভা সমষ্টিৰ বাবেও আবেদন পত্ৰ জমা দিয়ে বহুকেইজনে বৰপেটাৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে সলমান খান আব্দুল লতিফ আৰু দিলৱাৰ হুছেইনে তেজপুৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে ৰৌশন ৰাজ চেত্ৰীয়ে আমাৰ দলৰ টিকেটৰ কাৰণে অহা যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে মই এপ্লিকেশ্যন দিছোঁ আৰু দলে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই আমি মানে সৰুগত কৰিম মই বৰপেটা 6 নং বৰপেটা HPCৰ কাৰণে আজি এপ্লিকেশ্যন জমা দিলোঁ আশা কৰিছোঁ নিশ্চয় নমিনেশ্যন পাম আৰু বহু বিপুল সংখ্যক ভোটত মই জিকি আহিব পাৰিম কাইলৈ 14 ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন ডে প্ৰেম ভালপোৱাৰ এই বিশেষ দিনটোৰ বাবে গোলাপৰ ৰঙত ৰঙীন গুৱাহাটী মহানগৰী ভেলেণ্টাইন ডে উপলক্ষে ৰঙা গোলাপৰ পৰা আৰম্ভ কৰি বিভিন্ন উপহাৰেৰে ভৰি পৰিছে মহানগৰীৰ বিপণীসমূহ কাইলৈ ভেলেণ্টাইন ডে প্ৰেমৰ বাবে এটি বিশেষ দিন এক অনন্য অনুভূতি মানে কিছু নতুন হেপা কিছু নতুন আশা প্ৰেম মানে যেন বিশ্বাস প্ৰেম মানে যেন জীৱনৰ প্ৰেৰণা কাইলৈ 14 ফেব্ৰুৱাৰী অৰ্থাৎ প্ৰেমৰ দিন বিশ্বজুৰি অতি উলহ মালহেৰে পালন কৰা হ'ব কাইলৈৰ সেই বিশেষ দিনটো ভেলেণ্টাইন ডে হিচাপে কাইলৈ ভেলেণ্টাইন্স ডে অৰ্থাৎ এটি বিশেষ দিন আৰু ভেলেণ্টাইন্স ডে উপলক্ষে এতিয়া ৰং বিৰংগী সামগ্ৰীৰে ভৰি পৰিছে মহানগৰী বজাৰ প্ৰেমৰ বাবে উৎসৰ্গিত এই বিশেষ দিনটো উদযাপন কৰিবলৈ সাজু সকলো বিপণীয়ে এতিয়া ৰঙা গোলাপৰ সমাহাৰ উপলব্ধ হৈছে সতেজ ৰঙা গোলাপৰ পৰা ফ্ৰেগ্ৰেন্ট ফ্লাৱাৰলৈ বিভিন্ন চকলেট শোপিছৰ লগতে মিউজিকেল গ্ৰিটিংছ কাৰ্ডো যিয়ে এই বিশেষ দিনটো প্ৰেমিক যুগলৰ বাবে আৰু কৰি তুলিব বিশেষ প্ৰেম মানে এক স্বৰ্গীয় অনুভূতি প্ৰেমৰ বাবে নালাগে এটি বিশেষ দিন তথাপিও সকলো বিতৰ্কৰ পৰা আঁতৰি এতিয়া প্ৰেমৰ দিনটো উদযাপন কৰিবলৈ সাজু হৈছে মহানগৰবাসী ৰঙীন হৈছে মহানগৰীৰ চৌদিশ কেমেৰাত প্ৰণৱৰ সহযোগত দীক্ষিতা বৰা নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ কিতাপ নহয় শিক্ষাৰ্থীক বিনামূলীয়া ইউনিফৰ্ম যোগানত ব্যৰ্থ ৰাজ্যৰ শিক্ষা বিভাগ এই পৰ্যন্ত বিয়াগুম বিভাগটোৱে প্ৰস্তুত কৰা নাই শিক্ষাৰ্থীক যোগান ধৰা বিনামূলীয়া ইউনিফৰ্মৰ ফাইল নিউজ 18ৰ হাতত আহি পৰিছে শিক্ষা বিভাগৰ এক গোপনীয় তথ্য পুনৰ ব্যৰ্থ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শিক্ষা বিভাগ সময়মতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শিক্ষা বিভাগে শিক্ষাৰ্থীক যোগান ধৰিব নোৱাৰে বিনামূলীয়া ইউনিফৰ্ম ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰ্যকালত কেতিয়াকৈ বিনামূলীয়া ইউনিফৰ্ম লাভ কৰিব ৰাজ্যৰ শিক্ষাৰ্থীয়ে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন কিয়নো সৰ্বশিক্ষা মিছন সঞ্চালকৰ কাৰ্যালয়তে এই মুহূৰ্ত আছে যাৱতীয় ফাইল নিউজ 18ৰ হাতত ৰাজ্যৰ শিক্ষা বিভাগৰ গোপনীয় তথ্য শিক্ষা বিভাগে প্ৰস্তুত কৰা নাই বিনামূলীয়া ইউনিফৰ্ম যোগানৰ ফাইল ইউনিফৰ্মৰ বিভাগীয় কথা বতৰাতে আবদ্ধ কাম কাজ তেন্তে প্ৰশ্ন হয় ৰাজ্য চৰকাৰে যোগান ধৰিবলগীয়া বিনামূলীয়া ইউনিফৰ্ম কেতিয়া হাতত পৰিব শিক্ষাৰ্থীৰ নে শিক্ষা বিভাগে এইবাৰো অক্ষুণ্ণ ৰাখিব পূৰ্বৰ ধাৰা মে জুন মাহ পৰ্যন্ত শিক্ষাৰ্থীৰ হাতত নপৰিব বিনামূলীয়া চৰকাৰী ইউনিফৰ্ম 2017 বৰ্ষৰ তথ্য অনুসৰি বছৰত শিক্ষাৰ্থীক যোগান ধৰিছিল দুযোৰকৈ কাপোৰ বিনামূলীয়া প্ৰতিযোৰ ইউনিফৰ্মৰ মূল্য 400 টকা প্ৰতিযোৰ ইউনিফৰ্মৰ ন্যূনতম মূল্য নিৰ্ধাৰণৰ নামত সমালোচিত হৈছিল ৰাজ্য চৰকাৰ পিছে চলিত শিক্ষাবৰ্ষত চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সেই 400 টকাৰ ইউনিফৰ্ম জোৰো যেন এতিয়া পোৱাৰ আশা ক্ষীণ হৈ পৰিছে বিগত বৰ্ষৰ দৰে একেই প্ৰতিশ্ৰুতি দেখিব পোৱা যাব নেকি এইবাৰো ৰাজ্যৰ শিক্ষা বিভাগে যোগান ধৰিবলগীয়া বিনামূলীয়া ইউনিফৰ্মৰ ক্ষেত্ৰত বিগত বৰ্ষত এপ্ৰিলৰ পৰা জুন মাহ পৰ্যন্ত শিক্ষাৰ্থীয়ে লাভ কৰা নাছিল বিনামূলীয়া ইউনিফৰ্ম একমাত্ৰ ৰাজ্যৰ চৰকাৰী বিভাগৰ লেহেমিয়াৰ বাবে এইবাৰো একেই কৰ্মকাণ্ড সকলো এতিয়া দৃষ্টি নিবদ্ধ থাকিব ৰাজ্যৰ শিক্ষা বিভাগৰ ওপৰত কিমান সময়ত ৰাজ্যৰ শিক্ষাৰ্থীক শিক্ষা বিভাগে যোগান ধৰিব পাৰে বিনামূলীয়া
ইউনিফৰ্ম। কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সহযোগত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। মাত্ৰ এদিনৰ বাবেই যেন দেৱী সৰস্বতীৰ প্ৰতি শ্ৰদ্ধা। পূজা শেষ হোৱাৰ পাছতেই মহানগৰীৰ অলিয়ে গলিয়ে পেলাই থৈ গ'ল বাগদেৱীৰ প্ৰতিমাসমূহ। পিছে কাৰ গাফিলতিত এতিয়া এনেদৰে অনাদৰ হৈ য'তে ত'তে পৰি ৰৈছে দেৱীৰ প্ৰতিমা। মহানগৰবাসীয়েও উলহ মালহেৰে আৰাধনা কৰিলে বাগদেৱীক। তাৰ পিছত একাংশ মহানগৰবাসীৰ চৰম দায়িত্ব জ্ঞানহীন কাণ্ড। এয়া দেওবাৰৰ দৃশ্য। উলহ মালহেৰে সকলোৱে পূজা অৰ্চনা কৰিলে বিনা পানী। ধূপ দীপ নৈবেদ্যৰে সেৱা জনাই আশীষ বিচাৰিলে সকলোৱে। আৰু এয়া তাৰ পাছৰ দৃশ্য। পূজা শেষ হোৱাৰ পিছত মাৰ প্ৰতিমাৰ এই অৱস্থা। যিয়ে যেনেকৈ পায় ততেই পেলাই থৈ গ'ল দেৱীৰ প্ৰতিমাসমূহ, যিয়ে কেৱল দৃষ্টিগোচৰ কৰাই নহয়, প্ৰদৰ্শিত কৰিছে মহানগৰীৰ পৰিৱেশো। মানুহৰ সিমানখিনি ছ'চিয়েল এৱেৰনেছ থাকিব লাগে। অকল চৰকাৰে আপোনাৰ প্ৰতিবেদন দি পেলাই যে স্বচ্ছ ভাৰত অভিযানেই হওক বা অন্য যিসমূহ আপোনাৰ স্বচ্ছতাক লৈ পেলাই যিমান ড্ৰাইভ ষ্টাৰ্ট হৈছে, অকল সেইখিনি কৰিলেই নহ'ব। কাগজে কলমে বহুবাৰ কোৱা হ'ল স্বচ্ছতাৰ কথা। পিছে স্বচ্ছতা অভিযানৰ প্ৰকৃত ছবি এয়াই। বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে চৰকাৰে, পিছে সকলো যেন অসাৰ। জিএমচিৰ সজাগতা অভিযান, প্ৰচাৰ অভিযান যেন সম্পূৰ্ণৰূপে পৰিণত হৈছে ফ্লপ শ্ব'ত। পিছে দুখ কাৰ? সদায় আমি দুখ দিওঁ জিএমচি কৰ্তৃপক্ষক। পিছে নাগৰিক হিচাপে আমি সঁচাকৈ সজাগ নে? কেৱল লোকলৈ দুখ ঠেলি থকাৰ পৰিৱৰ্তে আমি নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব নোৱাৰোনে? দেৱী প্ৰতিমাসমূহ বিসৰ্জনৰ ব্যৱস্থা কৰিব পৰা নাযায়নে? কেমেৰাত প্ৰণৱৰ সহযোগত দীক্ষিতা বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। 1 মাৰ্চৰ পৰা বন্ধ হ'ব খাদ্য সুৰক্ষাৰ অধীনৰ চাউল আৰু কেৰাচিন তেলৰ বিতৰণ। কিয়নো 1 মাৰ্চৰ পৰা প্ৰতিবাদত নামিব সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ীসকল। চৰকাৰে উপযুক্ত কমিশ্যন নিদিয়াৰ অভিযোগত অনিৰ্দিষ্ট কাললৈ চাউল কেৰাচিন বিতৰণৰ সিদ্ধান্ত লৈছে সুলভ মূল্যৰ ব্যৱসায়ীসকলে। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো চিটি 18ৰ পৰা। নমস্কাৰ। 1 মাৰ্চৰ পৰা বন্ধ হ'ব খাদ্য সুৰক্ষাৰ চাউল। সুলভ মূল্যৰ ব্যৱসায়ীৰ প্ৰতিবাদৰ বাবে সমগ্ৰ দেশত বিতৰণ নহয় চাউল কেৰাচিন। ৰাজ্য চৰকাৰে সুলভ মূল্যৰ ব্যৱসায়ীক বকেয়া আদায় নিদিয়াৰ বাবে সৃষ্টি এই পৰিৱেশ। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সুলভ মূল্যৰ ব্যৱসায়ীক উপযুক্ত কমিশ্যন নিদিয়াৰ প্ৰতিবাদত 1 মাৰ্চৰ পৰা বিতৰণ নকৰে খাদ্য সুৰক্ষাৰ চাউল আৰু কেৰাচিন। এই ঘোষণা সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি তেওঁলোকৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে সন্থাই। তেওঁলোকৰ স্পষ্ট কথা, কেন্দ্ৰীয় চৰকাৰে দিয়া কমিশ্যনৰ কেইবা কোটি টকা 2015 বৰ্ষৰ পৰা আদায় দিয়া নাই ৰাজ্য চৰকাৰে। লগতে তেওঁলোকে বিতৰণৰ নামত পাব লগা কমিশ্যনো বঢ়াব লাগে বুলি দাবী তোলে সংগঠনটোৱে। আমাৰ লাভ্যাংশটো চৰকাৰে বঢ়াই দিব লাগে। এইখিনি লাভ্যাংশত আমি চলিব নোৱাৰোঁ আৰু ইয়াৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক বাৰে বাৰে আমি আবেদন, নিবেদন, কাকতি মিনতি, ধৰ্ণা, আন্দোলন সব বস্তুৱেই কৰিছোঁ। ইভেন আমি আমাৰ জোনাল চৰকাৰৰ তাতেও গৈছোঁ। তেওঁ আমাক খুব আশ্বাস দিছে, প্ৰতিশ্ৰুতি দিছে যে আপোনালোকৰ বিষয়টো খুব গুৰুত্বপূৰ্ণ বিষয়, আমি এইটো অতি সোনকালে এইটো মীমাংসা কৰিম। কিন্তু আজিলৈকে তাৰ পিছতো চৰকাৰ আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ৰাজ্য চৰকাৰৰ এনে বৈষম্যমূলক আচৰণৰ বাবেই 1 মাৰ্চৰ পৰা বন্ধ ৰাখিব খাদ্য সুৰক্ষা অভিযানৰ অধীনৰ চাউল আৰু কেৰাচিন। সদৌ ভাৰত সুলভ মূল্য ব্যৱসায়ী ফেডাৰেশ্যনৰ আহ্বানত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ সমৰ্থনত অহা 1 মাৰ্চৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল উত্তোলন আৰু বিতৰণ প্ৰক্ৰিয়া বন্ধ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ চাউল উত্তোলন আৰু বিতৰণ, ইয়াৰ লগতে কেৰাচিন তেলৰো বিতৰণ ব্যৱস্থাটো আমি অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ এই প্ৰতিবাদৰ ফলত ৰাজ্যৰ কেইবা লাখ হিতাধিকাৰীয়ে লাভ নকৰিব এই ব্যৱস্থাৰ চাউল, যাৰ প্ৰভাৱ পৰিব গ্ৰামাঞ্চলৰ দুখীয়া ৰাইজৰ ওপৰত। চৰকাৰে সুলভ মূল্যৰ ব্যৱসায়ীৰ এই সমস্যাৰ সমাধানৰ কিবা ব্যৱস্থা ল'বনে? কেমেৰাত পংকজ বৰাৰ সহযোগত বিৰিঞ্চি কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট।